যোৱাকালি যোনটো আমি শুনি পালোঁ একটা প্ৰেছ ৰিলিজ আহিছিলে তিনিচুকীয়া এইটো আশা ফালে পৰা সেইটো কাৰণে জানি পেলাই আমি সব বিচাৰ কৰি কিনি আমাৰ ৰাইজৰ লগত আমি এই প্ৰেছ কনফাৰেন্সত মানে বহিলোঁ যে এইটো কথাটো ভাল হোৱা নাই বুলি আমি জনাম বুলি আপোনালোকক মানে আহ্বান কৰিলোঁ। যোৱাকালি প্ৰেছ মিট এটা আছিলে অল আদিবাসী ষ্টুডেণ্ট এছ'চিয়েশ্যন অফ আছাম কৈ পিনি তিনিচুকীয়াত ভেনিউটো দেখা গৈছে বেনাৰত প্ৰেছ মিট আছিলে। এইটো প্ৰেছ মিটত কোৱা আছে কি ইয়াত আদিবাসী কমিউনিটি আছে নামচাইত, ইয়াত কেম্প বহা আছে, ইয়াত যোনটো মানে জেগাত যোনটো আমি কয় ইয়াত যোনটো আদিবাসী ভাষা আছে মানে ইয়াত এলিগেশ্যন লগাইছে কি MLA যোনটো চিটিং MLA আছে ইয়াত কণ্টেষ্টেণ্ট BJP কেণ্ডিডেট ইয়াক এলিগেশ্যন লগাইছে কি ইয়াত মানে গুণ্ডা লগাই পিনি বেয়া মানুহ লগাই পিনি কি প্ৰেছাৰ দিছে থাৰ্ড পাৰ্টিকে মানুহ লগাই পিনি প্ৰেছাৰ দিছে কি বেলেগ পাৰ্টিকে ভোট নিদিবৰ কাৰণে। এইটো আপোনালোকে কি ভাবে, কি কয়? এইটো এতিয়া আপুনি যোনটো ক'লে যোৱাকালিৰ যোনটো প্ৰেছ ৰিলিজৰ বিষয়তে তো এইটো তাত মানে মই চাইছোঁ যে তাতে আমাৰ MLA মানে এলিগেশ্যন লগাইছে। এইটো যোনটো কৈছে যে ইয়াত মাৰপিট কৰি বা এইটো ইয়াতে কেম্প লগাই আমাৰ মানুহ মানে টৰ্চাৰ কৰা হিচাপত কামটো হৈ আছে, এইটো বেচলেছ কথা হয়। ইয়াতে যোনটো ইলেকশ্যন কাৰণে আমাৰ মানে ইউথ নিজে কিবা কণ্ট্ৰিবিউশ্যন কৰি ৰাতি এটি মানে গাৰ্ড কৰিছে আমাৰ মানুহ, যাতে কোনো বাহিৰৰ মানুহ আহি পেলাই আমাক মিছগাইড নকৰক বুলি। আমাৰ মানুহ চিধা চাধা মানুহ হয় কৈ পেলাই সিহঁতি এইটো কৰিছে। এইটো MLAৰ কোনো থাৰ্ড পাৰ্টি লগাই কিনি ইয়াতে এইটো বেচলেছ কথা হয়। MLAটো একটা ভাল মানুহ হয়, মেহনতি মানুহ হয়, আমাৰ ৰাইজৰ লগত আমাৰ লগত বহুত ভাল মানে সম্পৰ্ক আছে একটা। তো সেইটো কাৰণে মই এইটো কথাটো তেখেতলোকক ক'ব বিচাৰিছোঁ যে আমাৰ যোনটো মাজত কমিউনেল হাৰমনি হিচাপত আমি আছে, এইটো আপোনালোকে এইটো ব্ৰেক নকৰক, আমাক ডিষ্টাৰ্ব নিদিয়ক, এইটোৱে মই আপোনাক ক'ব বিচাৰিছোঁ। যোৱাকালি যিটো প্ৰেছ মিটত আৰু এটা কথা কৈছিলে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট নাই আৰু আপোনাৰ ডমিচিয়েল নাই, তো সেইটো বিষয়ে আপুনি কি ক'ব? আছে নাই আপোনালোকৰ? বাৰ্থ চাৰ্টিফিকেট আছে, মই আপোনাক উইথ প্ৰুফ কৈ আছোঁ এই প্ৰেছ মিটত। এইটো চাওক, এইটো মোৰ নিজৰ ল'ৰাৰ হয়, ইয়াত POPS নামচাই লিখা আছে। তো এইটো এক সময়ত প্ৰব্লেম আছিলে, এইটো শ্বৰ্ট হৈ গ'ল, আমাৰ MLA চাহাব এইটো সুবিধা কৰি দিছে, এতিয়া চলি আছে। ৰিগাৰ্ডিং ডমিচাইল মই আপোনালোকক ক'ব বিচাৰিছোঁ, ডমিচাইলটো আমাক ৰিকুৱাৰমেণ্ট হিচাপত দিয়ে। যেনেকৈ আমি ৰিচেণ্টলি অলপ দিন আগত অগ্নিবীৰ একটা হেৰি ওলাইছিলে আপোনাৰ আৰ্মিত, তো তেতিয়া আমাৰ অনাৰেবল MLA আমাৰ অনাৰেবল ইউনিয়ন মিনিষ্টাৰ ৰাজনাথ সিং দ্বাৰা সৈতে আমাক সুবিধা কৰি দিছিলে যাতে আমাৰ ল'ৰা এইটো আপোনাৰ হেৰি তাত কম্পিট কৰিব পালে। তাৰপিছত আৰু ডকুমেণ্ট কথা হৈ গ'ল, আমাকতো ধৰক গভৰ্ণমেণ্ট ফালৰ পৰা আধাৰ কাৰ্ড আছে, জব কাৰ্ড আছে, ব্লকৰ পৰা যোনটো ঘৰ এলট হয় এইটো পায় আমাৰ মানুহ। আপুনি ক'ব গ'লে মানে পাছপৰ্ট আছে, তো পাছপৰ্টটোতো পাৰ্মানেণ্ট হৈ গ'ল, আছে আমাৰ নিজৰ মানুহৰ আছে। মই আৰু একটা কথা আপোনালোকক জনাব বিচাৰিছিলোঁ যে তাহাঁতি কৈছিলে এইটো দুইটা যোনটো পেচেণ্ট এইটো মানে ভাল হোৱা নাই বুলি, মৰিবলগীয়া অৱস্থাত আছে বুলি, এইটো কথাটো নহয়, এইটো মিঠা কথা হয়। এইটো এটি ভাল হৈ গ'ল, ইয়াত আহি পালে আমাৰ লোকেল গভৰ্ণমেণ্ট এডমিনিষ্ট্ৰেশ্যন বহুতখিনি হেল্প কৰি এটি ভালে ঘৰ ঘূৰি আহিলে, তাহাঁতি এতিয়া চবেই ভালকৈ ঘৰত আছে। এইটো মই এডমিনিষ্ট্ৰেশ্যনক ধন্যবাদ দিব জনাইছোঁ যে দুখৰ সময়ত एडमिनिस्ट्रेशन আগত বাঢ়ি আমাক সহায় কৰিলে। हम लोग का सेंट्रल गवर्नमेंट डेवलपमेंट जो है सब हम लोग पाती, जिनको जॉब कार्ड पाली, घर पाली,
और हम लोग के यहाँ के जोनटा पंचायत है हम देखिए पंचायत में उठे खाते सबके राइट दिए सेंट्रल गवर्नमेंट से एखन भी हम लोग के प्रेजेंट मेंबर है ग्राम पंचायत मेंबर है एक नहीं के 10 एक सुख में 8टा 7टा 5टा 6टा है और सेगमेंट है तो हम लोग सेंट्रल गवर्नमेंट से सब वस्तु दी थे रास्ता बदली हम कितना डेवलपमेंट हो गए होते पारी जोनटा नदी नाला बेसी है ओटा भी लाहे होते ही एखन भी हबार चांस आए होते ही या नदी जो इतना बड़ नदी रहे अन्य गाँव एरिया में सब लाहे मछली बांध दिले गवर्नमेंट पूरा सेंट्रल फंड नदी नाला सब मछली दे के बांध देके सब बांध बंद कर दीते और एखन भी जोनटा बाकी है ओटा भी बनाते ही है ओकर में हालांकि जोनटा गाँव में पानी है पानी भी दिए थे लेटरिन बाथरूम पाती बीपीएल कार्ड भी पाती तो हम सेंट्रल गवर्नमेंट पाती तो हम लोग यहाँ के तो हम लोग जोनटा लोकल पाते हम लोग पाती नहीं पाते हम पाती है